Okay, okay. Okay, fine. Perfect. Perfect. So, hello chocolates, কি খবৰ সকলোৰে? আশা কৰো সব বঢ়িয়া টিপটপ কে আছে নহয় জানো? লাইক মোক যদি সোধা মই সদায় টিপটপ কে থাকো। বাকি কেনে গৈ আছে? ইয়াত মেইনলি আজি মই বিচৰা ষ্টুডেন্ট সকল হৈছে ক্লাছ 11 আৰু 12 ৰ ষ্টুডেন্ট সকল, ঠিক আছে? মেইনলি ক্লাছ 11 বুলি ক'ব পাৰা। সো তোমালোকৰ কাৰণে এটা কিছুমান কথা তোমালোকে জনাটো বহুত বেছি প্ৰয়োজন। এতিয়া কাহিনীটো হ'ল যিসকলে ক্লাছ এইবাৰ মেট্ৰিক পাছ কৰিলা তেওঁলোকৰ কাৰণে অকমান কিছুমান কথা তোমালোকে হয়তো বহুত ভুলকে ভাবি আছা আৰু বহুত ভুলকে শুনি আছা আৰু কিছুমান নিজে ভাবি লৈছা যে এনেকুৱা হবলৈ গৈ আছে এইটোৱে গতিকে তোমালোকৰ সেই ভুলকেইটা যাতে তোমালোকে ৰিপিট নকৰা, বাৰে বাৰে নকৰা, যাতে তোমালোকে এতিয়াৰ পৰাই নিজকে সাজু কৰি ৰাখিব পাৰা, তাৰ কাৰণে তোমালোকৰ এই ভিডিঅ'টো বহুত বেছি দৰকাৰ হৈ আছে। আৰু এট দ্য এণ্ড ভিডিঅ'টোৰ শেষৰ ফালে তোমালোকৰ কাৰণে এটা ধামাকা নিউজ আছে। অফক'ৰ্ছ ফিনিক্স বেটছ, ৰাইট? ফিনিক্স বেটছ এণ্ড কাৰ কাৰণে? চায়েন্স, চামথিং ইজ ৰিলেটেড টু চায়েন্স। চ' আজি ধামাকা হ'বলৈ গৈ আছে। বঢ়িয়া। হেল্ল' ভাল লাগিলে ক্লাছ 11 কাৰণে। অফক'ৰ্ছ আমি তোমালোকক ক্লাছ 11ত হেল্প কৰিম। ক'ত এৰি দিম তোমালোকক? ক্লাছ 10ত ইমান আমি কষ্ট কৰিলো, সেইখিনি কষ্ট এতিয়া তোমালোকে ক্লাছ 11 পালা আৰু বেছি কষ্ট কৰিব লাগিব। আৰু যদি তোমালোকে নিজে নাজানা যে কেনেকৈ কষ্ট কৰিবা, তাৰ কাৰণে আমি আছো, আমি তোমালোকক হেল্প কৰিম। কিন্তু এটা কথা তোমালোকে মনত ৰাখা যে যিসকল ষ্টুডেণ্টে এতিয়া মেট্ৰিক দি গলা, তোমালোকৰ মনত কিছুমান এতিয়া কি হয়, দুখন পাখি গজি যায়, জানা নাই? তোমালোকৰ মেট্ৰিক দিয়াৰ পিছত কি হয়, আমাৰ দেউকাৰ দুফালে পাখি দুখন গজি যায় আৰু আমি ভাবো যে হাইয়া আমিতো ডাঙৰ হৈ গলো, আমাৰতো পাখি গজি গল, এতিয়া আমি কি কৰিম? আমি এতিয়া নিজৰ মতে এনজয় কৰিম, আমাৰ লাইফটো এনজয় কৰিম, টিপটপকে কি কৰিম আৰু দেখা যাব। মাহঁতে মানা কৰিছে, নাই মাৰ কথা নুশুনো, পাপাই মানা কৰিছে, দেউতাই মানা কৰিছে, দেউতাৰ কথা নুশুনো, ছাৰ মেমে মানা কৰিছে, ছাৰ মেমৰ কথা নুশুনো, এতিয়া মই নিজৰ মতে চলিম। ভাই ডাঙৰ হৈ গলো, মই মেট্ৰিক দিলো ইয়াৰ, হয় নাই? কাৰ মনত আহিছে? আৰে ভাই মেট্ৰিক দিলো মই, সেই কি নাই? চ' ডাঙৰ কথাটো হ'ল উৰি যাম। অভিৰাজ, হাই অভিৰাজ, হেল্ল'। চ' অভিৰাজহঁতৰ ঘৰত আমি ভাত খাব গৈছিলো। চ' বহুত বেছি টেষ্টি খানা খোৱালে অভিৰাজ, থেংক ইউ ফৰ ডেট। এগেইন তোমালোকৰ মাৰ এণ্ড মাহীৰ ৱেলকাম, মহাৰ ৱেলকাম, থেংক ইউ ছ' মাছ। বাই দ্য ৱে, এতিয়া টপিকলৈ আহো। কথাটো হ'ল তোমালোকৰ যোনটো পাখি গজিছে, সেই পাখিখন তোমালোকে এতিয়াই মেলি নিদিবা, ঠিক আছে? পঢ়া ক্ষেত্ৰত, তোমালোকৰ লাইফটোৰ ক্ষেত্ৰত এতিয়াই তোমালোকে পাখিখন মেলি নিদিবা, নহলে তোমালোকে মুখ ঠেকেচা খাই পৰিবা আগন্তুক শিক্ষাবৰ্ষত। অৰ্থাৎ তোমালোকে ভাবি আছিলা, তোমালোকক একচুৱেলি মানে পৰীক্ষাত তোমালোকে এইটো দেখাব পাৰা, তোমালোকক যোনে কৈ আছিলে ন মেট্ৰিক দি লওঁ, মেট্ৰিক দিয়াৰ পিছত মজে, মেট্ৰিক দিয়াৰ পিছত লাইফটো মজা হবলৈ গৈ আছে, মেট্ৰিক দিয়াৰ পিছত কি হবলৈ গৈ আছে? এনজয় হবলৈ গৈছে, পঢ়াৰ টেনচন খতম, তব তো অভি লাইফে সেই বুলি যোনে কৈছিলে জাষ্ট মেট্ৰিকলৈকে পঢ়ি লওঁ, মেট্ৰিক পঢ়াৰ পিছত লাইফটো ছেট। আৰে ঘণ্টা একো নহয়। মেট্ৰিক পঢ়াৰ পিছত তোমাৰ ৰিয়েল যোনটো পঢ়াৰ প্ৰেচাৰটো ন, যোনটো লাইফৰ প্ৰেচাৰ, সেইটো তেতিয়াহে আহে। চ' যোনে তোমাক কৈ আছিলে একচুৱেলি সেইখিনি ক'বলগীয়া হয়ও, যাতে তোমালোকে মন দি মেট্ৰিকটো ভালকৈ দিয়া, কাৰণ মা দেউতাৰ সপোন থাকে, মা দেউতাৰ আশা থাকে, তোমালোকৰ টিচাৰৰ আশা থাকে, নহয় জানো? চ' সেইকাৰণে এই বস্তুটো এটা মিথ হয়। গতিকে তোমালোকে যদি ভাবি আছিলা যে পৰীক্ষা দিলো, মেট্ৰিক খতম, এতিয়া মই পুৰটো ফ্ৰী হয়, এতিয়া আজাদ পক্ষী হুমে উৰ্তে ফিৰো পংখ, কি আছিলে গানটো পাহৰি থাকিলো নহয়। উড়ते फिरो मस्त गगन में ना 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 दुनिया की समन से, ৰাইট? চ' সেই বস্তুটো নহয়, সেই বস্তুটো এতিয়া নহয়। তাৰ কাৰণে তোমালোকে এগেইন ডোন্ট ডু দেট মিষ্টেক। একচুৱেলি পইণ্টটো মই লিখি দিওঁ তোমালোকক। যোনটো পাখি আছিলে ন, তোমালোকৰ উৰিব সময় হোৱা নাই। This is not the time to fly. This is not the time to fly. এতিয়া তোমালোকৰ উৰিবলৈ হোৱা নাই। যোনটো মিথ শুনি আছিলা যে তোমালোকৰ পঢ়া মানে মেট্ৰিক দিয়াৰ পিছত চব ভাল হৈ যাব, এতিয়া ৰিয়েল প্ৰেচাৰটো আহিব। গতিকে তোমালোকে এতিয়াৰ পৰাই নিজকে কেয়াৰফুল কৰিবলগীয়া হ'ল, এতিয়াৰ পৰাই নিজকে প্ৰিপেয়াৰ কৰা, যাতে সেই যোনখন যুঁজ এতিয়া এক্সেল যুঁজখন যুঁজিবলৈ গৈ আছা ন, সেই যুঁজখনৰ কাৰণে ৰেডি হোৱা। আৰু ছেকেণ্ড কথা, এতিয়া তোমালোকৰ মন যাব যে কলেজত পাবা। ভাই কলেজত পাবা, তোমালোকে নিজৰ ষ্ট্ৰীম চিলেক্ট কৰিবা, নিজৰ কলেজ চুজ কৰিবা, বহুতে নিজৰ বাইক ল'বা, স্কুটি ল'বা। তাৰ পিছত কি হ'ব জানানে? তোমালোকে লগৰ লগ পাবা, লগৰ তোমালোকে ফ্ৰেণ্ডশ্বিপ পাবা, নতুন ফ্ৰেণ্ডশ্বিপ। আৰু সেই ফ্ৰেণ্ডশ্বিপবোৰৰ কাৰণে কি হয়, তোমালোকৰ যদি
পঢ়া ফ্ৰেণ্ডশ্বিপ পাই যোৱা তেতিয়াতো বহুত ভাল কথা, কিন্তু বহুত বেছি ধ্যান ৰাখিবা সেকেন্ড পইণ্ট তোমালোকৰ এতিয়া সবচে ফ্ৰেণ্ডশ্বিপ ইয়াৰ চুজ ৱাইজলি যদি ফ্ৰেণ্ডশ্বিপটো চুজ ৱাইজলি নকৰা, চুজ ৱাইজলি বহুত বেছি ঘাটা খাবলৈ গৈ আছা। সো যিসকল গাৰ্জেনে এই ভিডিঅ'টো যদি চাই আছে তেন্তে আপোনালোকৰ আপোনাৰ সন্তানক এইটো মেক চিয়ৰ কৰক যে যি লগৰ এতিয়া লগ পাবই ন, কলেজ যোৱাৰ লগে লগে আনলিমিটেড ফ্ৰেণ্ডছ আহি যাব। সো সেইখিনি যাতে কেয়াৰফুলি তেওঁলোকে চুজ কৰে, নহলে কাৰণ এটা বহুত ডাঙৰ ডায়লগ আছে, একদম বেয়া পালেও পাবা, মই খাংখাচকে কৈ দিম যে তুমি যদি পাঁচটা চোৰৰ লগত থাকা, 6 নম্বৰ চোৰটো তুমি হবা। ইয়াতকৈ ডিটেইলছত কম, তুমি যদি 5টা মদাহীৰ লগত থাকা, 6 নম্বৰ মদাহীটো তুমি হবা। আৰু তুমি যদি 5জন জ্ঞানী মানুহৰ লগত থকা, 6 নম্বৰ জ্ঞানী মানুহজন তুমি হবা। একেদৰে তুমি যদি 5টা টপাৰৰ লগত থাকা, 6 নম্বৰ টপাৰটো তুমি হবা। তুমি 5টা সাকসেসফুল মানুহৰ লগত থাকা, 6 নম্বৰ সাকসেসফুল মানুহটো তুমি হবা। এতিয়া তুমি ডিসাইড কৰা, এই পৰীক্ষা পাৰ কৰি যোনটো এতিয়া তুমি কলেজ পাবা, সেই কলেজত তুমি ডিসাইড কৰা তুমি কোন 5টা ফ্ৰেণ্ডৰ লগত থাকিব বিচাৰা। So again, choose wisely. Choose very, very wisely. Otherwise, you will get ruined. তুমি 2 বছৰৰ পিছত পস্তাব লাগিব। তুমি 2 বছৰ যেতিয়া হাই সেকেন্ডাৰী ফাইনেল দিবা তেতিয়া পস্তাব লাগিব, তেতিয়া কান্দিব লাগিব যে মই 2 বছৰটো কিয় এনেকুৱা কৰিলো, কিয় হে কৰিলো। আৰু সেই ৰিগ্ৰেটটো সমান দুখ এই মেট্ৰিকৰ যদি ৰিজাল্টটো বেয়া হয়, সেই সময়ত ইয়াতকৈ বেছি দুখ লাগিব। গতিকে বি কেয়াৰফুল, বি এৱেৰ যে তুমি এইটো ভুল নকৰা। এণ্ড তাৰ কাৰণে শাৰ্পি আমি তোমাৰ চকলেট চাই তোমাৰ মেঘৰাজ চাই তোমালোকক সোঁৱৰাই দিছে যাতে সেই ভুলটো নকৰা। এণ্ড এগেইন পেৰেণ্টছৰ কথা মানিবা, এতিয়াও তোমালোক বহুত বেছি ডাঙৰ হোৱা নাই, 16 বছৰ হৈছে, ৰাইট? 16 বছৰ হৈছে, 17 বছৰত ভৰি দিবা, বহুত বেছি ডাঙৰ একো ল'ৰা ছোৱালী হোৱা নাই, 18 বছৰ হবলৈ এতিয়াও বাকী। চ' মেচিয়ৰনেছ এতিয়াও তোমালোকৰ এজ ৱাইজ অহাই নাই। চ' নিজকে মেচিয়ৰ বুলি ভাবি নলবা, নিজকে বহুত ডাঙৰ হলো বুলি ভাবি নলবা। ঠিক আছে? আৰু ইয়াৰ পিছত আৰু এটা কথা আহে, বহুতে সুধি আছে, কুৱেশ্যন কৰি আছে যে কোনটো ষ্ট্ৰীম ল'ম, য়েছ পংকজ, থেংক ইউ। চ' কোনটো ষ্ট্ৰীমত এতিয়া তুমি এডমিশ্যন ললে তোমাৰ কাৰণে ভাল হ'ব। আৰু বহুত ষ্টুডেণ্টে মোক সেম কুৱেশ্যন কৰি আছে, আমাক সেম কুৱেশ্যন কৰি আছে। তাৰ কাৰণে এটা প্ৰপাৰ ভিডিঅ' মই নেক্সট ৰিলিজ কৰিবলৈ গৈ আছো। মই ইনফেক্ট তোমালোকক ক'ম যে কোনটো ষ্ট্ৰীম সিলেক্ট কৰিলে তোমালোকৰ কাৰণে বেষ্ট হ'ব। আৰু তাৰ কাৰণে এটা মাইণ্ডছেট থাকে, কোনটো ষ্ট্ৰীম সিলেক্ট কৰিবা তাত বহুত বেছি ধ্যান দিবলগীয়া কথা, বহুত বেছি তোমালোকে ডিটেইলছ বুজি পাবলগীয়া কথা, তেতিয়াহে তুমি আগবাঢ়িব পাৰিবা। কাৰণ এই ষ্ট্ৰীম সিলেক্ট কৰাতে তোমাৰ নেক্সট 2 বছৰ তোমাৰ গোটেই ফিউচাৰ, গোটেই কেৰিয়াৰ সিলেক্ট মানে চুজ কৰিবলৈ গৈ আছে। গতিকে বি এৱেৰ অফ দ্য ষ্ট্ৰীম এজ ৱেল। চ' এই ভিডিঅ'টোত সেইটো ডিছকাছ নকৰো, বাট সবচে ডাঙৰ কথা যোনটো গুড নিউজ আছিলে, বহুত বেছি ভিডিঅ' দীঘল নকৰো কাৰণ তোমালোকে যোনটো সাৱধান হ'বলগীয়া সাৱধান বাণী মই দি দিলো। এই দুটা পইণ্ট যদি তোমালোকে ধ্যান নাৰাখা, প্লিজ ভাই ডু নট মেক দেট মিষ্টেক। হাজাৰ হাজাৰ ষ্টুডেণ্ট, লাখ ষ্টুডেণ্টে মিষ্টেক, সেই মিষ্টেকটোৱে বাৰে বাৰে ৰিপিট কৰি আছে। আমি বেটছৰ ওপৰত বেটছ দেখি আছো, ষ্টুডেণ্টৰ ওপৰত ষ্টুডেণ্ট দেখি আছো, ভাইটিৰ ওপৰত ভণ্টি দেখি আছো। প্ৰত্যেকটোৰ ভুল সেইটোৱে হয়, নিজকে ফাৰ্ষ্ট ডাঙৰ বুলি ভাবি লয়, তাৰপিছত গৈ পিনে কি হয়, ফ্ৰেণ্ডশ্বিপ কা পল্লা আ জাতা হে। আৰু নিজে যদি তুমি চিৰিয়াছ হৈও থাকা, তোমাৰ কেৰিয়াৰৰ কাৰণে, তোমাৰ ৰিজাল্টৰ কাৰণে যদি চিৰিয়াছ হৈও থাকা, কিন্তু সেই তোমাৰ লগৰ 5জনৰ যে প্ৰব্লেমটো আহি যায়, সেই প্ৰব্লেমটো তোমাৰ লগত আহি গুচি যায়, আৰু তাৰ ফলত তোমাৰ যোনটো গ'ল আছে তুমি ডিষ্ট্ৰেক্ট হৈ গুচি যোৱা। আৰু এগেইন আৰু সবচে থাৰ্ড পইণ্ট, যোনটো এজ এ বিগ ব্ৰাদাৰ, এজ এ তোমালোকৰ ছাৰ, এজ এ তোমালোকৰ ভাই তোমাক ক'বলৈ গৈ আছো এতিয়া, বি কেয়াৰফুল। এই বস্তুটো, ঠিক আছে, এই বস্তুটোৱে অলপ তোমালোকক খাবও পাৰে। এতিয়া যিহেতু তোমালোকৰ হৰমন মানে কি হ'ব, তোমালোক আৰু ডাঙৰ হৈ গৈ আছে, হৰমনৰ তোমালোকৰ বডিয়ে নতুন নতুন হৰমন প্ৰডিউচ কৰি গৈ আছে। গতিকে তোমালোকৰ এতিয়া লাভ এণ্ড ৰিলেশ্যনশ্বিপ যোনটো এফেকশ্যন আছে, সেই এফেকশ্যনটো তোমালোকক বহুত বেছি তোমালোকৰ দিমাগত আহিবলৈ গৈ আছে। গতিকে এই সময়টোত বি চিৰিয়াছ। এই সময়টোত তোমালোকে যদি লাভ কা মামলা কৰি পিনে গুচি যোৱা, বহুত ডাঙৰ তোমালোকৰ লছ হ'বলৈ গৈ আছে। ঠিক আছে, কেয়াৰফুল হোৱা, কাৰণ এইটো সময়তে বহুতে ধোকা খাবলৈ গৈ আছে, বহুতে ডিপ্ৰেছ হ'বলৈ গৈ আছে, বহুতে জীৱনৰ এনেকুৱা কিছুমানৰ ফিল কৰিবা যে মই জীৱনৰ সংগী পাই গলো, বাট ভাই তুমি এতিয়ালৈকে মেচিয়ৰে হোৱা নাই। তুমি কেনেকে গম পাবা যে সেইটো তোমাৰ জীৱনৰ লগৰীয়ে পাইছা নে জীৱনৰ কালেই পাইছা? আৰু সেই বস্তুটোৰ পৰা বাচি থাকিবা। আম চিৰিয়াছ, আম ফ্ৰেংক ইয়াৰ, মই পুৰা ফ্ৰেংকলি কৈ আছো, কাৰণ তোমালোকৰ সেইটো হ'বলৈ গৈছে যে বিগ ব্ৰাদাৰ, লেট মি টেল ইউ, ডু নট ফল ইনটু দিছ ক্ৰেপ, ডু নট ফল ইনটু দিছ থিংছ। কাৰণ এতিয়া
তোমালোকে জানা যে কলেজ পাৰ হোৱাৰ পিছত সেকেন্ড ইয়াৰ পাৰ হৈ গৈছে ফাৰ্স্ট ইয়াৰত ভাল লাগিলে ওকে ৰিলেশনশ্বিপ চলি আছে সেকেন্ড ইয়াৰ ৰিলেশনশ্বিপ চলি আছে পৰীক্ষা ৰিজাল্ট দিলে তোমাৰ হাই সেকেন্ডাৰী পাছত কোনোবা এজন বেলেগ স্কুললৈ গলা কলেজলৈ গলা কোনোবা এজন বেলেগ ইউনিভাৰ্চিটিলৈ গলা কোনোবা এজন গৈ মানে বেলেগ ডিস্ট্ৰিক্টত গুচি গলা সব খতম সো এই দুবছৰটোৰ কাৰণে কিয় নিজৰ কেৰিয়াৰটো ৱেষ্ট কৰিব লাগে কিয় নিজৰ পঢ়া শুনা ৱেষ্ট কৰিব লাগে কাৰণ এইটোৱে বহুত বেছি ডিস্ট্ৰেকশন হয় বহুত বেছি টাইম তোমালোকক ৱেষ্ট কৰিবলৈ গৈ আছে সো বি কেয়াৰফুল এই 3 নম্বৰ পইণ্ট যোনটো ৰিলেশনশ্বিপ বা এফেকশন আহে ন এইটো নৰ্মেল দিস ইজ নৰ্মেল হয় তোমালোকে ক'ব পাৰা কাৰোবাৰ লগত থাকিব পাৰা এইটো নহয় যে তোমালোকে কাৰোবাক ভাল লাগিল বুলি একদম জাষ্ট নামাতাকে থাকিবা কাৰোবাৰ ফ্ৰেণ্ডশ্বিপ কৰা ভাই ফ্ৰেণ্ডশ্বিপ কৰা বা ৰিলেশনশ্বিপত যদি আছাও মই এইটো নকওঁ বোলে তোমালোকক কাহি আনো তাৰপা গুচিয়া কাজিয়া লাগিবলৈ নাযাওঁ তোমালোকক পিটিবলৈ নাযাওঁ কিন্তু ধ্যান ৰাখিবা যাতে সেইটোৱে তোমালোকৰ ষ্টাডি হেম্পাৰ নকৰে তোমালোকৰ কেৰিয়াৰ হেম্পাৰ নকৰে তোমালোকৰ লাইফ হেম্পাৰ নকৰে নহলে দিস ইজ জাষ্ট এ ৱেষ্ট অফ টাইম this is just a waste of your career this is just the main reason of wasting your own future so hey bostu dhyan rakha ei tinta point jodi tumalage nijoke control koribo para then you can think of like bahut dangor kiba nijor eta goal set koribo para eta future nijor eta career set koribo para aru tetia hai tumi agbadhibo pariba etia kotha tu hol again etia kotha tu hol jodi tumalage video tu bhal lagise boli bhaba go ahead like it subscribe to the channel but যিসকলে again এতিয়া এইচএস দিবলৈ গৈ আছে তোমালোকৰ হায়াৰ সেকেন্ডাৰী ভিডিও ইয়াত আহিবলৈ নাহে ঠিক আছে এই চেনেলটোত হায়াৰ সেকেন্ডাৰী ভিডিও আমি বেছি নিদো তোমালোকে মেইন হায়াৰ সেকেন্ডাৰী ভিডিও কত পাবা ডেসক্ৰিপচনতে চোৱা ডেসক্ৰিপচনতে তোমালোকে দেখিবাই সাৰ্পি এইচএস চেনেল বুলি আছে তাতে ক্লিক কৰা ৰাইট সাইডে তাতে তোমালোকৰ সাৰ্পি এইচএস বুলি যোনটো চেনেল আছে হেতু সাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ মেইন যোনটো কন্টেন্ট বোৰ আহিব তোমালোকৰ ক্লাसेस বোৰ আহিব লাইভ আহিব হায়াৰ সেকেন্ডাৰী তালে আহিব আৰু তাতকে ডাঙৰ কথা বাৰু সাবস্ক্ৰাইব কৰি লোৱা ভিডিওটো পজ কৰা সাবস্ক্ৰাইব কৰি লোৱা আকৌ আহি মানে প্লে কৰা পজ নকৰিলেও আৰামসে সাবস্ক্ৰাইব কৰি লব পৰা ভিডিও চলি থাকিব এটা কথাটো হল তোমালোকৰ কাৰণে ফাইনালি গুড নিউজটো হল যে we are bringing এতিয়া just a second give অকমান টাইম দিয়া yes I have this one preview image so তোমালোকৰ যিসকলে সায়েন্সত পঢ়িম বুলি কৈছে বহুতে হুদি আছা ঠিক আছে বহুতে কাহানিৰ ওপৰত হুদি আছা স্যাৰ আমাক 11 ৰ ক্লাसेस লাগে আমাক ফিনিক্স বেটছত বহুতে এডমিশন অলৰেডি ললাও তেওঁলোকৰ কাৰণে এগেইন কৈ দিছো যে তোমালোকৰ ফাইনাল যোনটো ফিনিক্স বেটছ আছিলে ক্লাস 11 ৰ কাৰণে আৰু 12 ৰ কাৰণে ইংলিশ এন্ড অল্টাৰনেট ইংলিশ তোমালোকে তো তাত এডমিশন ললাই বহুতে লবলে বাকি আছে বাট ফিনিক্স বেটছত এডমিশন লবলে হলে তোমালোকে যোন গিটা চাৰিটা নাম্বাৰ ডেসক্ৰিপচনতে এগেইন পাই যাবা ভিডিওটোৰ সেই চাৰিটা নাম্বাৰত ফোন কৰা মেসেজ কৰা WhatsAppত যে মোক ফিনিক্স বেটছত এডমিশন লাগে এন্ড এগেইন কি সাবজেক্ট এটা अवेलेबल হ'ব মই সাবজেক্ট এটা কৈ দিছো ঠিক আছে প্ৰথমটো কথা সায়েন্সৰ আমি বেটছ এতিয়া তোমালোকৰ ফিনিক্সৰ এডমিশন স্টাৰ্ট হ'ব আজিৰ পৰা স্টাৰ্ট হ'ব এডমিশন আৰু কি সাবজেক্ট পাবা ফিজিক্স কেমিষ্ট্ৰি maths আৰু বায়ো মানস বায়ো সো এই চাৰিটা সাবজেক্ট তোমালোকে পাবা ঠিক আছে এইগিটা সায়েন্সৰ কাৰণে আৰু লগতে আৰ্টছৰ কাৰণে কি আছে তোমালোকে জানা আৰ্টছৰ কাৰণে বৰ্তমান আমি একু বেটছ ফিনিক্সত অকল দুটা সাবজেক্ট अवेलेबल আছে এটা হৈছে ইংলিশ আৰু সেকেন্ডটো হৈছে অল্ড ইংলিশ প্লাস গ্ৰামাৰ হা দুইটাতে গ্ৰামাৰটো লগত থাকিব ঠিক আছে আৰু এই যোনটো ইংলিশ আৰু ইংলিশ গ্ৰামাৰ এটো কেৱল আৰ্টছৰ কাৰণে নহয় তোমালোকেও জানা সায়েন্সৰ ষ্টুডেন্টৰ কাৰণেও এটো তোমালোকে কি পাবা লগত ইংলিশ সাবজেক্টটো প্লাস গ্ৰামাৰ পাই যাবা ঠিক আছে গতিকে তোমালোকে এগেইন যি সকলে সায়েন্স আমাৰ লগত পঢ়িম বুলি ভাবিছা ইউ ক্যান গো হেড স্টার্ট টেক ইউর এডমিশন টেক ইউর সিট কাৰণ 10 এপ্ৰিলৰ পৰা ফিনিক্স বেটছ স্টাৰ্ট হ'বলৈ গৈ আছে এন্ড এগেইন লাইক অলৱেজ শাৰ্পিয়ে বহুত বেছি মাস প্ৰডাকশনত গুৰুত্ব নিদিয়ে শাৰ্পিয়ে গুৰুত্ব দিয়ে কোৱালিটি প্ৰডাকশনত গতিকে আমি সিট লিমিটেড ৰাখিম যদি যি সকলে আগতেকে আহিব তেওঁলোকে আগত এডমিশন পাব আৰু তাৰ পিছত আমি 10 এপ্ৰিলৰ পৰা তোমালোকৰ ফিনিক্স বেটছ স্টাৰ্ট কৰিবলৈ গৈ আছো আৰু যি সকলে আৰ্টছৰ কথা কৈ আছে আৰ্টছৰ বাকি কিটা সাবজেক্ট আমি নেক্সট উইকত এনাউন্স কৰিম কি সাবজেক্ট তোমালোকলৈ আমি লৈ আহিম আৰু তাৰ পাছতে কিন্তু আমি ৰিয়েলি সৰি কমাৰ্চ ষ্ট্ৰীমত আমি এতিয়া বেটছ স্টাৰ্ট কৰিব নোৱাৰো তাৰ কাৰণে আমি ওভাৰ তোমালোকক প্ৰমিস কৰিটো লাভ নাই সো আমি জিটো পাৰো হেতে কৰি আছো সায়েন্সত এগিটা সাবজেক্ট পাই যাবা ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ বায়ো প্লাস ইংলিশ এন্ড আৰ্টছত তোমালোকে পাই যাবা বৰ্তমান ইংলিশ আৰু অল্টাৰনেটিভ ইংলিশ
প্লাছ বাকীকেইটা ছাবজেক্ট আমি নেক্সট উইকত এনাউন্স কৰিম আৰু ইয়াৰ লগতে সবচে ডাঙৰ কথা কি জানা যিসকলে তোমালোকে নীট বা এইমছ ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ ভাবি আছা আমি তোমালোকৰ কাৰণে MBBS আৰু IIT কৰা অৰ্থাৎ নিজে যিসকলে MBBS ক্ৰেক কৰি পিনে এতিয়া কি কৰি আছে সৰি নীট ক্ৰেক কৰি পিনে MBBS কৰি আছে আৰু যিজনে নিজে IIT JEE ক্ৰেক কৰি IIT পঢ়ি আছে পঢ়ি গ'ল আৰু ষ্টুডেণ্টক পঢ়াই আছে তেওঁলোকক আমি তোমালোকৰ বাবে লৈ আহিছো যাতে তোমালোকৰ এই যোনটো সপোন আমি নিজৰ সপোন হিচাপে লৈ তোমালোকক IIT আৰু JEE আৰু নীট ক্ৰেক কৰাত হেল্প কৰিম ঠিক আছে কাৰণ মই নিজে নপঢ়া মই নিজে IIT ক্ৰেক কৰা নাই হ'ব পাৰে মই MBBS ৰ কাৰণে মাৰ্কছ পাইছিলো বাট মই IIT ক্ৰেক কৰা নাই গতিকে মই তোমাক IIT পঢ়াব নোৱাৰো তোমালোকক পঢ়াব IIT কোনে যিজনে IIT নিজে ক্ৰেক কৰিছে ঠিক আছে গতিকে সেই কাৰণে তোমালোকে আৰু অলপ দিন ধৈৰ্য ধৰা আৰু কেইদিনমানৰ পিছৰ পৰা লাইভ হোৱা ষ্টাৰ্ট হ'ব সেই চেনেলটোত এইটোত নহয় এইচএছ চেনেলটোত গতিকে গো এগেইন সাবস্ক্ৰাইব টু দা এইচএছ চেনেল যিসকলে এতিয়ালৈকে পোৱা নাই এইচএছ চেনেলৰ যোনটো লিংক আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আছে এণ্ড হোৱাটছআপ চেনেলটোত এতিয়াও যদি জইন হোৱা নাই হোৱাটছআপ চেনেলৰ লিংকো দিয়া আছে গো হেড ইয়াৰ জইন আৰু তোমালোকৰ এই গুড নিউজটো দিবলৈ পাই আমি বহুত বেছি সুখী হৈছো এগেইন যিসকলে সায়েন্সত পঢ়িম বুলি ভাবিছে আমাৰ লগত গো হেড টেক ইউৰ এডমিশ্যন টেক ইউৰ চিট কাৰণ লিমিটেড চিট আমি মাছ প্ৰডাকশ্যন নকৰো আমাক লাগে কোৱালিটি প্ৰডাকশ্যন আৰু যিহেতু চাৰ্পি আছে এগেইন কথাটো হ'ল কেৱল পঢ়িবলৈ চাৰ্পি নহয় ভৱিষ্যত গঢ়িবলৈ চাৰ্পি আৰু তোমালোকৰ ভৱিষ্যত গঢ়াৰ দায়িত্ব আমাৰ ঠিক আছে এণ্ড লেট মি চেক So here we go chocolates তোমালোকে এটা কাম কৰা if you love the video তোমালোকে যদি ভাল পালা মই কি পইণ্ট আঙুলিয়াই দিলো সেই মিস্টেক গিটা এগেইন নকৰিবা আৰু এই ভিডিঅটো কমপ্লিটলি নিজৰ WhatsApp ষ্টেটাছত একবাৰ শেয়াৰ কৰা যাতে তোমাৰ লগৰ গিটাইও বুজি পায় কাৰণ তোমাৰ লগৰ গিটাই যদি সেই বেটছ তোমাৰ ফ্ৰেণ্ডশিপ সাৰ্কেলটো বনাবলৈ হয় তোমাৰ লগৰ গিটাইও জানিব লাগিব যে you are a serious person ঠিক আছে go ahead share it to your WhatsApp তোমাৰ লগৰ ল'ৰা আৰু তোমাৰ লগৰ ভন্টি ভাইটি সকলোকে হেল্প কৰা যাতে সকলোৰে হেল্প হয় and thank you for the love তোমালোকৰ সকলোৰে কমেন্ট মই ৰিপ্লাই দিব নোৱাৰিলো so sorry for that and I'm now signing off yeah chocolates ভাল লাগিলে তোমালোকৰ বহুত দিনৰ মূৰত কথা পাতি and বেছি টাইম আৰু নৰখো again go ahead subscribe কৰি লোৱা ইছে চেনেলটো WhatsAppৰ লিংকটো শ্বেয়াৰ কৰা এই ভিডিঅটোৰ যাতে সকলোৰে হেল্প হয় and তোমালোকক এই ফিনিক্স বেটছটোৰ ভিতৰত লগ পাম আৰু কি আছিলে এই মিস্টেক গিটা ৰিপিট নকৰিবা ঠিক আছে এজ এ বিগ ব্ৰাদাৰ তোমাৰ নিজৰ ককায়েৰে হিচাপে তহঁতক কৈছো যে এই মিস্টেক গিটা ৰিপিট নকৰিবি নহলে তহঁতৰ কান্দিবলগীয়া দিনটো বহুত সোনকালে আহি আছে আৰু মই নিবিচাৰো তহঁতি কান্দিব লাগে ঠিক আছে মই নিবিচাৰো তোমালোকে যাতে কান্দা এই যে তোমালোকৰ মা দেউতাই যাতে তোমালোকক লৈ কান্দে let them be proud তোমালোকৰ মা দেউতা তোমালোকক হৈ প্ৰাউড হোৱাটো দেখুওৱা তোমালোকৰ মা দেউতাই তোমালোকক গৌৰৱবোধ কৰাটো তোমালোকে আনি দিব লাগিব আৰু সেই কাৰণে চাৰ্পে তোমালোকক হেল্প কৰিব and bye bye